ৰাইজ আজি আমি তিনিওজনীয়ে একেবাৰে কম সময়ৰ ভিতৰতে প্লেনিং কৰিলো যে এটা মিনি পিকনিক কৰা যাওক। আজি পিছে আমি য'ত আহিছো এই ঠাইডোখৰ কিন্তু শিৱসাগৰৰ সকলোৰে চিনাকি ঠাই দেই। চিন্তা কৰিবলগীয়া বিষয়টো হৈছে যে আমি মানুহ আহিছো তিনিজনী, বেগত বস্তু আনিছো এই খোপা। বেগটোত ধৰা নাই, বেগে কৰি দিছে। এইখিনি পেটত কেনেকৈ ধৰিব তিনিজনী? খাম গোটেইখিনি আমিয়ে খাম। আহোঁতে বেগটো সৰু আছিল কাৰণে বেগৰ ভিতৰত বস্তু নুজুৰি বেগটোৱে কৰি দিছিলে। পাছত দেখিছো বস্তু দেখোন কমহে হ'ল আৰু কিবা কিবি লৈ আহিব লাগিছিল। আমাক খোৱাটো ভালকে লাগে সেইকাৰণে মই ডিছ লৈ আহিছো, ঘৰৰ পৰা ডিছ উঠাই লৈ আহিছো। কি কৈছে ৰ'ব দেই কওঁ মানে এইবোৰ বস্তু সেই ডিছ পাত লৈ আহে। নেক্সট আকৌ যেতিয়া যাম মানে প্লেনিং বাৰু কৰি থৈছো, কিন্তু চব বস্তু ভালকৈ লৈ যাব লাগিব, লগতে খোৱা বস্তু অলপ আৰু সৰহকে এড কৰিব লাগিব। এয়া চুমাবাই ঘৰৰ পৰা বিলাহী আৰু বন্ধাকবি লৈ আহিছে আৰু মই আনিছো পিঁয়াজ। ফাইনেলি আমাৰ মিনি পিকনিক ৰেডি। মই প্লেট কেইখন দেখিছেনে, কামত আহিল কিন্তু। একদম সঁচা কথা এটা কওঁ নেকি, এইখিনি খাই মোৰ পেটো নভৰিলে মনো নভৰিলে। নেক্সট টাইম গ'লে একদম সৰহকে লৈ যাম। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।